গাইছ এই পথাৰবিলাক চাওক কেনেকুৱা হৈ আছে একদম মৰুভূমি লিখীয়া হৈ আছে যিহেতু অকণো পানী নাই আৰু ইয়াত চাওক গৰু একদম শুকান বালি লিখীয়া লাগিছে মৰুভূমিত খোজকাঢ়ি খালী লিখীয়া লাগিছে আৰু পানী অকণো নাই আৰু পানী নাথাকিলে মানুহে খেতি কৰিব নোৱাৰিব আৰু যিহেতু অসম আৰু এইবিলাকে দেখিছে এইবিলাক মাটি ৰোৱা আছে আৰু ৰোৱা মাটিবিলাকৰ অৱস্থা চাওকচোন এইবিলাকতো পানী নাই একদম শুকাই আছে আৰু এইবিলাক যদি পানী নাথাকে এইবিলাকো মাটি ফাটি যাব হে গাইজ কি খবৰ ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' চ' গাইজ এতিয়া মই ৰৈ আছোঁ এটা ৰাস্তাত আৰু আপোনাক মই দেখাবলৈ ওলাইছোঁ সেই পথাৰখন যে দেখিছে মানে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত যিবিলাক পথাৰ আছে মানে সেই পথাৰবিলাকত মানে এতিয়া মানে পানী নাই যোনটো সময়ত মানে ভৰ বাৰিষা হৈ থাকিব লাগিছিলে যোনটো সময়ত এই পথাৰবিলাক যে দেখিছে একদম পূৰা সেউজীয়া হৈ থাকিব লাগিছিলে ৰোৱনী ৰুই থাকিব লাগিছিলে সেইটো সময়ত এতিয়া পানী নাই আগতে খেতিয়কসকলে কোৱা মতে আগতে হেনো এনেকুৱা হোৱা নাছিলে কেতিয়াও এইবাৰ ফাৰ্ষ্ট টাইম হৈছে আৰু গৰম বন্ধ যিহেতু এতিয়া গৰম বন্ধত মানে প্ৰায়বিলাক খেতি হৈয়ে যায় চ' সেই পথাৰবিলাক চাওকচোন অকণো মানে মৰুভূমি টাইপ হৈ আছে চ' গাইছ এয়া চাওকচোন পথাৰবিলাক কেনেকুৱা হৈ আছে চ' গাইছ এই পথাৰবিলাক চাওক কেনেকুৱা হৈ আছে একদম মৰুভূমি লিখীয়া হৈ আছে যিহেতু অকণো পানী নাই আৰু ইয়াত চাওক গৰু এৰালি থোৱা আছে আৰু যোনটো সময়ত মানে পথাৰবিলাকত সেউজীয়া হৈ থাকিব লাগিছিলে সেই সময়ত পথাৰবিলাক মৰুভূমি লিখীয়া হৈ আছে যে একদম পূৰা খৰাং হৈ আছে একদম মাটিৰ চপৰাবিলাক একদম পূৰা পকি আছে ইয়াত চাওক কেনেকুৱা অৱস্থা হৈছে এইটো কিহৰ কাৰণে হৈছে নাজানো এইটো সব জেগাতে জিকিছে জিলাপি অঁ অখিল গগৈ তাত জিকিছে গৌৰৱ গগৈ তাত জিকিছে নৰগৈ তাত জিকিছে অঁ এই ভূপেনবাৰ দুটা জিকালে কাম নকৰিলে কাম নাই এই ইয়াতে জিকিছে অঁ ইয়াত দুটা জিকাইছে অঁ নাই কাম নকৰিলে কাম কৰিলেহে জিকিব অজন্তামক বা গোলাঘাটত গ'লা হাতৰ পিছত হাততে বোলে মই জিকিছোঁ ৰাইজৰ লক্ষ্য বুলি আহিছোঁ লাভহে হৈছে এনেকুৱা পথাৰবিলাক আগতেতো পূৰা পানী অঁ এই নৰকণি লাভ হৈ পেলাম ठीक है অঁ आप रात को कर दीजिए फोन বুজা নাই অঁ थोड़े कम है পথাৰবিলাক চাওক এই পথাৰবিলাক বাৰিষা পথাৰ লিখা লগা নাই খৰালি পথাৰ লিখা লাগিছে যোনটো সময়ত মানে পথাৰবিলাকত একদম ভৰ বাৰিষা নামি থাকিব লাগিছিলে সেইটো সময়ত ইয়াত এটোপাল পানীও নাই মানে বহুত পানীৰ সংকট হৈ গৈছে মানে আমাৰ লখিমপুৰত আৰু যিমান পাৰে পথাৰ দেখিব আপুনি লখিমপুৰৰ চাইডে বহুত মানে পানী নথকাৰ কাৰণে বহুত নাটনি হৈ গৈছে কিহৰ কাৰণে হৈছে এইটো নাজানো আৰু যোনবিলাক মাটি আগতে ৰুইছিলে সেইবিলাক মাটিও এতিয়া ৰঙা হৈ গৈছে অলপ যিহেতু পানীটো লাগিবই আৰু পানী নহ'লে আমাৰ মানে খেতি কেতিয়াও নহয় চব এইখন পথাৰ চাওক মানে নামি যাওঁ তললৈ এইফালে ট্ৰেক্টৰ যোৱা চিন আছে হাল বাবলৈ কিন্তু এয়া চাওক মাটি চাওক কেনেকুৱা হৈ আছে একদম মাটিবিলাক চাওক একদম শুকাই বগা হৈ গৈছে আৰু এইবিলাকে দেখিছে এইবিলাক মাটি ৰোৱা আছে আৰু ৰোৱা মাটিবিলাকৰ অৱস্থা চাওকচোন এইবিলাকতো পানী নাই একদম শুকাই আছে আৰু এইবিলাক যদি পানী নাথাকে এইবিলাকো মাটি ফাটি যাব আৰু ৰোৱাবিলাকো ৰঙা হৈ শুকাই যাব আৰু যিহেতু পানী লাগিবই আৰু এনেকুৱা ৰোৱা মানে কি হ'বগৈ মানে কোনো একো ক'ব পৰা নাই চাওকচোন ৰোৱাবিলাক কেনেকুৱা হৈ আছে শুকাই আছে একদম অকণো পানী অকণো নাই এই আপোনালোকে যিমান দূৰলৈকে দেখে তালৈকে চাব পাৰিব ক'তো পানী অকণো নাই একদম শুকান মাটিত ৰুই থকা লিখা লাগিছে এয়া চাওক কেনেকুৱা হৈছে চাওকচোন চ' বন্ধুসকল মই পথাৰলৈ নামি আহিলোঁ আৰু পথাৰলৈ নামি পেলাই আপোনালোকে এয়া চাওক কেনেকুৱা হৈ আছে অৱস্থা পথাৰৰ অৱস্থা একদম নাই আৰু একদম শুকান বালি লিখা লাগিছে মৰুভূমিত খোজকাঢ়ি খালী লিখা লাগিছে আৰু পানী অকণো নাই আৰু পানী নাথাকিলে মানুহে খেতি কৰিব নোৱাৰিব আৰু যিহেতু অসম কৃষি প্ৰধান এখন ৰাজ্য হয় আৰু অসমৰ কৃষকৰ কাৰণে এইটো বহুত বেয়া খবৰ মানে ডাঙৰ খবৰ দুখবৰ আৰু গতিকে পানীটো লাগিবই পানী নহ'লে খেতি কৰিব নোৱাৰিব আৰু মানে মানুহে ভাবি আছে যে পানীটো আহিব কিন্তু পানীটো বৰষুণ হ'ব কিন্তু বৰষুণটো এতিয়ালৈকে হোৱা নাই আৰু বৰষুণটো নিদিলে কি হ'ব সেইটো কোনেও নাজানে বন্ধুসকল এখন চব পথাৰ কেনেকুৱা পথাৰ হৈ আছে কি হৈ আছে এইবোৰ চব আগতে এনেকুৱা সময়ত পূৰা বাৰিষা ছিজন চলি থাকে মানুহে পথাৰত একদম পূৰা ব্যস্ত হৈ থাকে আৰু এতিয়া চাওক পথাৰ উদং হৈ আছে উদঙীয়া পথাৰ বুলি যে কয় এইখন হৈছে উদঙীয়া পথাৰ য'ত পানী অকণো নাই পানী অকণো নাই যোনখন সময়ত মানে এইবিলাক সেউজীয়া হৈ থাকিব লাগিছিলে মানে ভুই ৰুই পেলাই সেউজীয়া হৈ পথাৰবিলাক ধুনীয়া হৈ থাকিব লাগিছিলে সেউজীয়া হৈ থাকিব লাগিছিলে কিন্তু এইখন সময়ত পথাৰবোৰ উদং হৈ আছে ইমূৰৰ পৰা সিমূৰলৈকে চাওক
চ' গাইজ এইখন হৈছে পথাৰখন আৰু পথাৰখন চব কেনেকুৱা হৈ গৈছে আৰু খেতিয়কবিলাকৰ কথা ভাবিলে বহুত বেয়া লাগে আৰু বহুত কষ্ট হয় খেতিবিলাকত আৰু খেতিটো মেইন প্ৰধান মানে আমাৰ প্ৰধান জীৱিকা অসমীয়া মানুহবিলাকৰ আৰু খেতিটো নহ'লে একো নাই এতিয়া যিহেতু খেতিত পানী নাইকিয়া হ'ল মাটি মানে খেতি কৰিবৰ কাৰণে চ' বন্ধুসকল চ' সেয়াই চ' গাইজ ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আপোনালোকক পুনৰ লগ পাম চ' গাইজ বাই